Welcome to my channel. আজি আমি অনুশীলনী 6.22 স্টার্ট কৰো লাস্ট মই 6.1 টো হেক কৰিলো সাগা 6.1 টো হেক হল 6.2 ৰেখা আৰু কোন চেপ্টাৰটো তোমাৰ এক্সাম্পল 6 যেটো আছে 6 টো ইম্পৰ্টেন্ট এটো আগতে আহিছিলে সাগা এক্সামত আহি থাকে কেতিয়াবা আমি 6 টো চাও আৰু লগতে আমি অনুশীলনীলৈকে গৈ যাম ইয়াৰ পাছত আচ্ছা ইয়াতে কি দিছে 6 টো যে চিত্ৰ 6.27 AB সমান্তৰাল CD আৰু CD সমান্তৰাল EF বুলি কৈছে কোৱেশ্চনত দিছে তদুপৰি ইয়ে AB ৰ ওপৰত লম্ব ইয়ে AB ৰ ওপৰত কি হ'ব এডাল লম্ব তোমাৰ যদি BEF = 55 ডিগ্ৰী BEF that means এই কোণটো 55 ডিগ্ৰী বুলি কৈছে তেন্তে XYZ ৰ মান উলিওৱা X Y আৰু Z আছে এইটো এই তিনটা কোণৰ আমি কি ওলাব লাগে মানটো উলিয়াব লাগিব আমি ডায়াগ্ৰামটো আঁকি ল'ব লাগিব 6.2 মই ইম্পৰ্টেন্ট কাৰণে এক্সাম্পলটো দেখুৱাই দিলো আৰু গুটেখিনি এক্সাম্পলছটো গুটেই চাবা গুটেখিনিয়ে চাব লাগে ইম্পৰ্টেন্ট বুলি এটো স্পেশালি দেখুৱাই দিলো উদাহৰণ 6 এক্সাম্পল 6 সলিউশন কোৱেশ্চনটো চাই লবা কোৱেশ্চনটো মই আৰু লিখি নাথাকো ডায়াগ্ৰামটো আঁকি ল'ব লাগিব এডাল আছে AB CD আৰু এডাল আছে EF তাৰ পাছত এই তোমাৰ AB ৰ ওপৰত লম্ব এটা লম্ব বুলি কৈছে তাৰ পাছত BEF এই কোণটো কিমান বুলি কৈছে তোমাৰ 55 ডিগ্ৰী আমি উলিয়াব লাগিব X এটো হৈছে X এটো হৈছে Y আৰু এটো হৈছে Z এই তিনিটা কোণৰ মাপ আমি কি কৰিব লাগিব উলিয়াব লাগিব গতিকে আমি অলপ সলিউশনত অলপ লিখি ল'ব লাগিব ইন্ট্ৰোডাকশন খিনি let AB সমান্তৰাল CD let AB সমান্তৰাল CD আৰু CD সমান্তৰাল EF আকৌ let AE বা EA AB ৰ ওপৰত লম্ব ঠিক আছে দিয়া আছে measure of angle এটো আছে BEF = 55 ডিগ্ৰী এই কোণটো আমাক দিয়া আছে ঠিক আছে আমি এটা XYZ ৰ মান উলিয়াব লাগে ঠিক আছে গতিকে আমি কেনেকৈ ফাৰ্স্ট আৰম্ভ কৰো y + 55 = তোমাৰ 180 ডিগ্ৰী হ'ব এটো তিৰ্যকৰ একেফালৰ অন্তকোণ আমি পাও এই y কোণটো আৰু 55 ডিগ্ৰী এই দুটা কোণৰ মাপৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী কিহৰ কাৰণে কাৰণ তোমাৰ CD আৰু EF সমান্তৰাল আৰু ED যদি আমি তিৰ্যক এডাল তিৰ্যক বুলি কয় যিডাল জইন থাকে তিৰ্যক তেতিয়ালে এই তিৰ্যকৰ একেফালৰ অন্তকোণ দুটাৰ মাপৰ সমষ্টি কি হয় তোমাৰ 180 ডিগ্ৰী হয় গতিকে হেতু কনসেপ্টৰ পৰা আমি y মানটো পাই যাম y + 55 ডিগ্ৰী = 180 ডিগ্ৰী কেনেকৈ লিখিম ED আৰ্গুমেন্টটো দিব লাগিব ED তিৰ্যকৰ একেফালৰ অন্তঃ তো ইয়াৰ পৰা আমি y টো পাই যাম
y equal 180 minus 55 degree 130 125 degree so আমি সোয়া y2 পাই গলো y2 পালে এতিয়া x আৰু y2 একে হ'ব কাৰণ অনুৰূপ কোণ তোমাৰ x আৰু y2 হৈছে অনুৰূপ কোণ গতিকে x2 125 ডিগ্ৰী হ'ব আকৌ x equal y যেহেতু AB সমান্তৰাল CD হা তেতিয়া হলে আমাৰ কি হ'ব অনুৰূপ কোণৰ শর্ত অনুৰূপ কোণ বুলি লিখি দিলে হল অনুৰূপ কোণ x আৰু y অনুৰূপ কোণ হ'ব AB সমান্তৰাল CD আৰু এডাল হৈছে ছেদক গতিকে এডাল তেতিয়া হলে তোমাৰ এই দুটা অনুৰূপ কোণ হ'ব গতিকে অনুৰূপ কোণ বিলাক সদায় সমান হয় implies x equal 125 degree so আমি পাই গলো x equal 125 degree so finally আমাক লাগে এটা z2 আমি কেনেকৈ পাম z2ৰ বাবে আমি কি কৰিব লাগিব তিৰ্যকৰ একেফালৰ অন্তকোণ হেতুৱে লব পাৰি 90 degree plus z plus 55 degree equal 180 degree আমি এটা হেৰি সিদ্ধান্ত লব লাগিব যেহেতু এতিয়া AB সমান্তৰাল CD আৰু CD সমান্তৰাল EF গতিকে আমাৰ কি পাম আমি AB সমান্তৰাল EF এডাল আৰু এডাল সমান্তৰাল হয় আকৌ এডাল আৰু এডাল সমান্তৰাল তেতিয়াহলে আমাৰ কি হ'ব এডাল আৰু এডাল সমান্তৰাল হ'ব হেতুকে লিখিছো মই সো AB সমান্তৰাল EF তেতিয়াহলে আমি কি পাম গতিকে আমি তিৰ্যকৰ একেফালৰ অন্তকোণ দুটাৰ সমষ্টি কি হ'ব 180 ডিগ্ৰী হ'ব সৰি গতিকে এতিয়া একেলগে জয়েন কৰি পেলাই গটিয়া হৈ গল এইটো ফুল হৈ গল এইটো গতিকে কি হ'ব তোমাৰ মেজাৰ অফ এংগল EAB এই কোণটো প্লাস এই কোণটো তিৰ্যকৰ AB সমান্তৰাল EF আৰু AE হৈছে তিৰ্যক তেতিয়ালে অন্তকোণ একেফালৰ অন্তকোণ এই কোণটো এংগল A আৰু এই কোণটো মিন্স z plus 55 ঠিক আছে টোটাল কিমান হ'ব 180 ডিগ্ৰী এটোই মেজাৰ অফ এংগল EAB plus measure of angle FEA equal 180 degree EAB asile 90 degree FEA that means as a whole a guntu that means ki z plus 55 degree z plus 55 degree 180 degree z plus 90 plus 55 145 degree so z equal 180 degree minus 145 degree z equal 35 degree so x equal 125 y equal 125 আৰু z equal কিমান পালো আমি 35 আৰু আমাৰ ইয়াতে মেইনলি কনসেপ্ট এটাই লোৱা গৈছে যে তিৰ্যকৰ একেফালৰ অন্তকোণ দুটাৰ মাপৰ সমষ্টি কি তোমাৰ 180 ডিগ্ৰী আমি কি লৈছিলো y plus 55 equal 180 কাৰণ CD আৰু EF সমান্তৰাল ED তিৰ্যক সো তিৰ্যকৰ একেফালৰ অন্তকোণ দুটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী তাৰ পৰা আমি y মানটো পাইছো তাছত x আৰু y আছে অনুৰূপ কোণ কাৰণ AB সমান্তৰাল CD এডাল ছেদক দুটা অনুৰূপ কোণ হ'ব অনুৰূপ কোণ বিলা সমান এটো সেকেন্ড কনসেপ্ট থাৰ্ডলি AB আৰু CD যদি সমান্তৰাল CD আৰু EF যদি সমান্তৰাল তেতিয়ালে AB আৰু EF কি হ'ব সমান্তৰাল হ'ব আৰু AE ছেদক হ'ব তেতিয়ালে তিৰ্যকৰ আকৌ একেফালৰ অন্তকোণ দুটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী এতিয়া আমি তেনেকৈ উলিয়াইছো গতিকে লিখি দিও আমি এটা ফাইনালি এটাকে ইয়াতে লিখি দিছো বাৰু এটাকে x equal 125 ডিগ্ৰী আমি ফাইনালি পালো y equal 125 ডিগ্ৰী আৰু z equal 35 ডিগ্ৰী বুজি পাইছা সাগে কমেন্ট সেকশনত জনাবা বুজি পাইছা নে নাই তো এটো স্ন্যাপশ্বট লৈ লোৱা লাগিলে স্ন্যাপশ্বট লৈ লিখি লবা আচ্ছা এইখিনতে যিখিনি মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকৰ বাবে কও চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো ক্লিক কৰিবা তেতিয়া আহিব তাৰ ভিডিঅ'ৰ নটিফিকেশনখিনি পাবা লগতে ভিডিঅ'ছখিনি লাইক কৰিবা ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা
কমেন্ট সেকশনত জনাবা বুজি পাইছানে নাই আৰু কিছুমানে কমেন্টত খুধে মই কি এই পাৰ্টিকুলাৰ চেপ্টাৰ এটা দিছো নে নাই তোমালোকে কিছুমানে অৱশ্যে চাব নাজানেও কিছুমানে এই তোমাৰ হেৰি চেনেল পেজত গুচি যাব লাগে চেনেল পেজত তোমাৰ প্লেলিষ্টত চাই ল'ব লাগে প্লেলিষ্টত তোমাৰ ধুনীয়াকৈ মোৰ দিয়া আছে গোটেইখিনি চেপ্টাৰ ৱাইজ আৰু 9ৰ মেক্সিমাম চেপ্টাৰ মই কভাৰ কৰিছোঁ তাতে চাই ল'লে হ'ল আৰু ভিডিঅ'ছখিনি বহুতেই ভিউৱাৰ্ছটো মই বহুতেই পাওঁ কিন্তু সকলোৱে ছাবস্ক্ৰাইব নকৰে আচলতে ছাবস্ক্ৰাইব কৰিলে অলপ ভাল লাগে তোমাৰ তো মই কওঁ অৱশ্যে যিখিনি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰে মই লগে লগে কমেণ্টত কওঁৱেই যে চেনেলটো ছাবস্ক্ৰাইব কৰিলে হ'ল আচ্ছা ঠিক আছে নেক্সট আমি অনুশীলনী 6.2 লৈকে যাওঁ আচ্ছা 6.2 নাম্বাৰ 1 কুৱেশ্যনটো কি দিয়া আছে 6.28 এই চিত্ৰত x আৰু y ৰ মান উলিওৱাৰ তাৰ পিছত দেখুৱা যে AB সমান্তৰাল CD x আৰু y ৰ মানটো ওলাব লাগিব ঠিক আছে আৰু তাৰ পাছত আমি কি দেখুৱাব লাগে যে AB আৰু CD দেখা দুডাল তোমাৰ কি হ'ব তোমাৰ সমান্তৰাল হ'ব অনুশীলনী 6.2 number 1 solution ডায়াগ্ৰামটো আমি ফাৰ্ষ্ট আঁকি ল'ব লাগিব এটা লৈছে AB C D 50 degree X Y গোটেই ফাৰ্ষ্ট আমি x y মানটো উলিয়াব লাগিব আৰু তাৰ পাছতে আমি কি দেখুৱাম AB সমান্তৰাল CD আচ্ছা এতিয়া আমি ফাৰ্ষ্ট আমি x ৰ মানটো এইটো কনসেপ্টৰ পৰা ওলাব পাৰো এডাল হৈছে এডাল সৰল ৰেখা ইয়াতে কিমান ডিগ্ৰী আছে 180 ডিগ্ৰী আছে সো 50 ডিগ্ৰী প্লাস x আমি পাও 50 ডিগ্ৰী প্লাস x ইকুৱেল কি হ'ব 180 ডিগ্ৰী কাৰণ এডাল সৰল ৰেখাত কিমান থাকে 180 ডিগ্ৰী থাকে সো x ইকুৱেল আমি ইজিলি কিমান পাম 180 ডিগ্ৰী মাইনাস 50 ডিগ্ৰী x ইকুৱেল 130 ডিগ্ৰী এটো নাম্বাৰ 1 তাৰপিছত সেকেন্ডলি 130 আৰু y এই দুটা কি কোণ তোমাৰ এই দুটা হৈছে বিপৰীত কোণ সো বিপৰীত কোণবোৰ সমানৰ সো y ইকুৱেল কি হ'ব আকৌ 130 ডিগ্ৰী আকৌ y ইকুৱেল 130 ডিগ্ৰী এটো নাম্বাৰ 2 বিপৰীত কোণ এতিয়ালে আমি 1 আৰু 2 ৰ পৰা কি পাও x ইকুৱেল y গতিকে x আৰু y কোণ দুটা সমান সমান মানে কি এটা একচুয়ালি কি কোণ তোমাৰ একান্তৰ কোণ আৰু একান্তৰ কোণ বিলা সমানৰ আৰু এই দুটা যদি একান্তৰ কোণ হয় তেতিয়ালে অবভিয়াসলি AB সমান্তৰাল CD কাৰণ সমান্তৰাল AB আৰু CD সমান্তৰাল এডাল ছেদক তেতিয়াহে আমি একান্তৰ কোণ দুটা পাম দ্যাট মিন্স ইহত সমান হ'ব তে ৰিভাৰ্স প্ৰসেছত গলে এই দুটা যদি কোণ দুটা সমান হয় ইহত একান্তৰ কোণ হ'ব একান্তৰ কোণ হলে এই ৰেখাডাল কি হ'ব তোমাৰ সমান্তৰাল হ'ব হেতুই আৰু ৰিভাৰ্স প্ৰসেছত কৈছে 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা আমি কি পাও x ইকুৱেল y কিন্তু একান্তৰ কোণবোৰ সমান কিন্তু একান্তৰ কোণবোৰ সমানৰ দেখে AB সমান্তৰাল CD হৈ গল আৰু hence
নেক্সট আমি নাম্বাৰ 2 আৰু এটা চাই লওঁ বাৰু 2 নম্বৰ কুৱেশ্যনটো কি দিছে যে চিত্ৰ 6.29 এই চিত্ৰটোত যদি AB সমান্তৰাল CD সমান্তৰাল EF আৰু Y/Z ইকুৱেল 3:7 হা তেন্তে x ৰ মানটো উলিয়াব লাগে ডায়াগ্ৰামটো ফাৰ্ষ্ট আঁকি ল'ব লাগিব নাম্বাৰ 2 solution let's say AB CD EF AB সমান্তৰাল CD সমান্তৰাল EF আৰু AB সমান্তৰাল CD সমান্তৰাল EF আৰু Y/Z ইকুৱেল তোমাৰ দিয়া আছে 3:7 X Y Z So এইটো এতিয়া আমি দিয়া আছে AB সমান্তৰাল CD আকৌ CD সমান্তৰাল EF তেতিয়াহ'লে আমাৰ কি হ'ব এইডাল আৰু এইডাল সমান্তৰাল আকৌ এইডাল আৰু এইডাল সমান্তৰাল সো AB সমান্তৰাল আমি কি লিখিব পাৰো EF লিখিব পাৰো AB সমান্তৰাল কি হ'ব EF গতিকে x ইকুৱেল আমি z হ'ব এতিয়া AB আৰু EF যদি সমান্তৰাল হয় তেতিয়াহ'লে x আৰু z এই কোণ দুটা কি হ'ব একান্তৰ কোণ হ'ব এই দুডাল সমান্তৰাল আৰু এইডাল হৈছে ছেদক ঠিক আছে তেতিয়াহ'লে x আৰু z কোণ দুটা সম হ'ব এটাকে x ইকুৱেল z নাম্বাৰ 1 একান্তৰ কোণ বুলি লিখিল হয় একান্তৰ কোণ বুল পৰস্পৰ সমান তাৰ পাছত আকৌ তোমাৰ কি আমি এটা কি পাও x আৰু y AB আৰু CD সমান্তৰাল তেতিয়াহ'লে x আৰু y টো কি ছেদকৰ একেফালৰ অন্তকোণ তেতিয়াহ'লে হিহঁতৰ মাপৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী আকৌ x + y ইকুৱেল কি হ'ব 180 ডিগ্ৰী ছেদকৰ একেফালৰ অন্তকোণ ছেদকৰ একেফালৰ অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী এটো নাম্বাৰ 2 কৰিব পাৰি ইয়াতে আমি এটা x ইকুৱেল z আকৌ তেতিয়াহ'লে আমি y + z ইকুৱেল কি পাও x ইকুৱেল কি বহাব পাৰো z বহাব পাৰো z + y ইকুৱেল 180 ডিগ্ৰী y + z ইকুৱেল 180 ডিগ্ৰী এটো আমি পাই গ'ল আকৌ দিয়া আছে y/z ইকুৱেল আমাক কি দিয়া আছিল 3:7 দিয়া আছে তেতিয়া আমি চলো টেকনিক্যাল ডিফেক্টৰ কাৰণে হেৰি হৈ গ'ল তোমাৰ এটো y/z দিয়া আছে 3:7 এটা তোমালোকে এটো জানাই যে দুটা কোণৰ মাপৰ সমষ্টি আছে y আৰু z এই দুটা কোণৰ মাপৰ সমষ্টি হৈছে 180 ডিগ্ৰী আৰু লগতে তোমাৰ কোণ দুটা অনুপাত আছে 3:7 গতিকে কোণ দুটা আমি ইজিলি উলাই ল'ব পাৰিম এটাকে y ইকুৱেল কি হ'ব এটাকে এতিয়া y ইকুৱেল y + z equal 180 এটো 1 আসলে এটো 2 হ'ব তোমাৰ
এতিয়া y ইকুৱেল y কোনটো কি হ'ব অনুপাত দুটাৰ যোগফল হৈছে 3 + 7 এইটো মই ভাঙি দিওঁ y ইকুৱেল 3 ইনটু দুটা কোণৰ মাপৰ সমষ্টি কিমান 180 ডিগ্ৰী তেতিয়াহ'লে 3/10 ইনটু 180 ডিগ্ৰী 18 ডিগ্ৰী 18 3 গুণ 54 ডিগ্ৰী z ইকুৱেল কি হ'ব 7/3 + 7 কোন দুটাৰ মাপৰ অনুপাত দুটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী 3/10 180 ডিগ্ৰী 3/7 হ'ব এইটো সৰি 10 18 বাৰ 18 7 গুণ 70 56 126 ডিগ্ৰী সো 54 ডিগ্ৰী আৰু 126 ডিগ্ৰী আমি কি উলিয়াব লাগে নাম্বাৰ 2 টো আছিল x উলিয়াব লাগে হা আমি y টো গোটেইকেইটাই উলোৱা হল x y z গোটেইকেইটাই পালো আমি এতিয়া আমি মেইনলি উলাব লাগে x2 এটা y = 54 z = 126 আকৌ z = কি আছিল x আমি x2 উলিয়াব লাগে সো x = কি z that means z = 126 এটাকে x = কি হ'ব তোমাৰ z means 126 ডিগ্ৰী 126 ডিগ্ৰী এটো आंसर আমাৰ x2 উলাব লাগে গোটেইকেইটাই উলোৱা হল x = 126 y = 54 z = 126 তানয় এটা দেখা আৰু কোন চেপ্টাৰটো অংকবিলাক কৰিব ইন্টাৰেষ্টিং তোমাৰ প্ৰেক্টিস কৰিলে হল হ'ব আজি 2 নম্বৰ লৈকে থাকক নেক্সট আমি 3 পৰা ষ্টাৰ্ট কৰিম আকৌ এটামান ভিডিও হৈ যাব আৰু আজি অলপ বেছিকৈ ডিটেইল তিনিটা অংক একেলগে ঘুমাই দিলো মই ঠিক আছে থ্যাংক ইউ